নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিজ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আমাৰ চেনেলটিলৈ যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে, এনেকুৱা জ্ঞানমূলক ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰশ্নটো আছে, মানুহ মৰাৰ পিছত কান্দি কিবা লাভ আছেনে? কান্দিলে কি হয়? মানুহ মৰাৰ পিছত কান্দাটো স্বাভাৱিক, কাৰণ সেইজন মানুহৰ সৈতে আমাৰ স্নেহ মৰম সম্পৰ্ক থাকে। কিন্তু বাস্তৱতে মৃত ব্যক্তিক কান্দি কোনো ধৰণৰ সহায় কৰা নাযায়। তেওঁৰ আত্মা নিজৰ কৰ্মফল অনুযায়ী আগলৈ যাত্ৰা কৰে। হিন্দু শাস্ত্ৰ অনুসাৰে মৃত্যু হৈছে আত্মাৰ বাবে নতুন যাত্ৰাৰ আৰম্ভণি। এই সময়ত আত্মা শান্তি আৰু সঠিক পথ বিচাৰে। অধিক কান্দোন, শোক, চিন্তা, অতিৰিক্ত মায়া, আসক্তি আত্মাটোক ব্যস্ত কৰি পেলায় আৰু যাত্ৰাত বিঘ্ন ঘটায় বুলি কোৱা হয়। তেওঁ উপকাৰ কৰিবলৈ নাম জপ, গীতা পাঠ, কীৰ্তন, দান, ধ্যান, পুণ্যকৰ্ম কৰাৰ পৰামৰ্শ দিয়া হৈছে। মৃত ব্যক্তিক সঁচাকৈ সাহায্য কৰে প্ৰাৰ্থনা আৰু সৎকৰ্ম। তাহে মানে কান্দিলে আমাৰ হৃদয়ৰ হালকা হয়। কিন্তু মৃত ব্যক্তিৰ আত্মাৰ উপকাৰ হয় যদি আমি ঈশ্বৰক সোঁৱৰাই তেওঁৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰোঁ। হিন্দু শাস্ত্ৰ আৰু পুৰাণসমূহত মানুহ মৰাৰ পিছত আত্মাৰ যাত্ৰা কেনেকুৱা হয় সেয়া আমি ব্যক্ত কৰিছোঁ। মৃত্যুৰ পিছত আত্মাৰ যাত্ৰা। প্ৰথম 13 দিন পেটৰ অৱস্থা। আত্মা ঘৰ দুৱাৰ নিজৰ আত্মীয় স্বজনৰ ওচৰতে থাকিব খোজে। এই সময়ত আত্মাটোক শান্তি দিবলৈ শ্ৰাদ্ধ, পিণ্ডদান, নাম জপ, গীতা পাঠ কৰা হয়। শোকত অধিক কান্দোন কৰিলে আত্মাটোক বিচলিত কৰি পেলাব পাৰে। 14 দিনৰ পৰা এবছৰলৈকে আত্মাটোক পেটলোক বা মধ্য অৱস্থাত কোৱা হয়। ইয়াত আত্মা নিজৰ কৰ্মফলৰ ভিত্তিত নৱজীৱনৰ বাবে প্ৰস্তুতি লয়। কৰ্মফল অনুসৰি পথ। সৎকৰ্মশীল আত্মা ওপৰলৈ যাত্ৰা কৰে, পিতৃলোক বা স্বৰ্গ। দুৰ্জন কৰ্মশীল আত্মা দুখীয়া জন্ম বা নৰকৰ অভিজ্ঞতা লাভ কৰে। পূৰ্ণজন্ম। জীৱই নিজৰ কৰ্মফল অনুসৰি নতুন গৰ্ভ গ্ৰহণ কৰে। ভাগৱত গীতাত কোৱা হৈছে, যেমন মানুহে কাপোৰ সলায় তেনে আত্মাই শৰীৰ সলায়। পূৰ্ণজন্ম। শাস্ত্ৰত উপকাৰী কৰ্ম। নাম জপ, ভজন কীৰ্তন, ভাগৱত গীতা, ৰামায়ণ পাঠ, দান ধ্যান, বিশেষকৈ গৰীবক খাদ্য দান, শ্ৰাদ্ধ, পিণ্ডদান। শ্ৰাদ্ধৰ অৰ্থ। শ্ৰাদ্ধ শব্দ মানে হৈছে শ্ৰদ্ধাৰে কৰা কাম। এইটো মৃত আত্মাৰ শান্তিৰ বাবে কৰা হয়। শ্ৰাদ্ধত দান, অন্ন, বস্ত্ৰ প্ৰদান, নাম জপ আদি কৰা হয়। পিণ্ডদানৰ অৰ্থ। পিণ্ড মানে ভাত, আহাৰৰ গুটি। মৃত ব্যক্তিৰ আত্মাক অন্নদানৰ দ্বাৰা তৃপ্তি জনোৱা হয়। বিশ্বাস আছে যে মৃত্যুৰ পিছত আত্মাই ক্ষুধা তৃষ্ণা অনুভৱ কৰে। সেইকাৰণে এই দানৰ দ্বাৰা আত্মা সন্তুষ্ট হয়। শাস্ত্ৰীয় কাৰণ। মৃত্যুৰ পাছত আত্মা এক পেটৰ অৱস্থাত থাকে। এই সময়ত আত্মাই পথ বিচাৰে। আত্মাটোক সঠিক পথ দিবলৈ পিণ্ডদান আৰু শ্ৰাদ্ধ কৰ্ম সহায় কৰে। গৰুড় পুৰাণত কোৱা হৈছে, যদি আত্মীয়ে শ্ৰাদ্ধ পিণ্ডদান নকৰে আত্মা অনেক কাললৈ অশান্ত থাকে। যদি শ্ৰদ্ধাৰে কৰা হয় আত্মা পিতৃলোকলৈ সুখেৰে গমন কৰে। শ্ৰাদ্ধত সাধাৰণতে কৰা কৰ্ম। গংগাজল, তুলসী পাত ব্যৱহাৰ। ব্ৰাহ্মণ, দৰিদ্ৰ, গৰীবক অন্ন বস্ত্ৰ দান। গীতা ভাগৱত পাঠ। মৃত ব্যক্তিৰ নাম লৈ প্ৰাৰ্থনা। এক কথাত কান্দিলে আত্মাৰ উপকাৰ নহয়, কিন্তু শ্ৰাদ্ধ, পিণ্ডদান, নাম জপ আৰু সৎকৰ্মৰে মৃত আত্মা শান্তি লাভ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে নিশ্চয়কৈ লাইক কৰিব আৰু কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।